বোৰ্ডে আজি ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপত আমি বৰপেটা অঞ্চলত পাতিছোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হৈছে কি আমাৰ নাৰিকলৰ যিখিনি খেতিয়ক আছে তেওঁলোকে কিদৰে নাৰিকল খেতিৰ জৰিয়তে লাভান্বিত হ'ব পাৰে আৰু লগতে নাৰিকলৰ খেতিৰ উৎপাদনটো কিভাৱে আমি এই ক্ষেত্ৰখিনিত আমি আগবঢ়াব পাৰোঁ তাৰ বাবে আমি আজি নাৰিকল উন্নয়ন বোৰ্ডে আমি আজি ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপ এটা পাতিছোঁ। আৰু এই ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপত আমাৰ 100জনৰ অধিক আমাৰ ফাৰ্মাৰ্ছ আজি ইয়াতে এটেণ্ড হৈছিল আৰু তেওঁলোকক আমি আমাৰ যিখিনি আমাৰ ছাবচিডি মানে মিনিমাম যদি এজন খেতিয়কে নাৰিকল পুলি লগায় তেখেতসকলে 43 টকা ছাবচিডি পায়। মিনিমাম তেখেতে 10 জোপা নাৰিকল পুলি লগাব লাগিব। তাৰ বাবে আমাৰ যিখন ছাবচিডি এপ্লিকেশ্যন ফৰ্ম আজি আমাৰ এই সভাখনত আমি 10জন ব্যক্তিক আমি আজি প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যাতে নাৰিকল খেতিৰ জৰিয়তে তেওঁলোকে লাভান্বিত হয় আৰু ইয়াৰ উৎপাদনটো যাতে বৃদ্ধি হয় তাৰ বাবে আমি প্ৰত্যেক বছৰে আমি পদক্ষেপ লৈ আহিছোঁ আৰু আজি আমি সাব ডিভিজন এগ্ৰিকালচাৰ অফিচ বৰপেটাৰ জৰিয়তে আপোনাক কৰি আজি এই সভাখনত অনুষ্ঠিত কৰিছোঁ। ভাল হৈছে প্ৰশিক্ষণটো সুন্দৰ পদক্ষেপ লৈছে আমাৰ যি বৰক্ষেত্ৰী মহকুমা কৃষি উন্নয়ন বিষয়া আৰু লগতে যি আপোনাৰ ককনা ডেভেলপমেণ্ট বৰ্ড বা নাৰিকল উন্নয়ন বৰ্ড যিখন আছে গুৱাহাটী তেওঁলোকৰ সহযোগত এই প্ৰশিক্ষণটো আয়োজন কৰা হৈছে আৰু ইয়াতে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখন আমাৰ উদ্যান বিজ্ঞান মহাবিদ্যালয় আছে লখিমপুৰত আমি ইয়াতে সমল ব্যক্তি হিচাপে আছোঁ। ইয়াতে আমি যিসকল কৃষক তেওঁলোকৰ লগত আমি ইয়াতে মত বিনিময় কৰিছোঁ, তেওঁলোকৰ যিখিনি সমস্যা বা কেনেকৈ খেতি কৰিব লাগিব তাৰ ওপৰত প্ৰশিক্ষণ দিছোঁ আৰু আমি ভাবোঁ যে সুন্দৰ সম্ভাৱনা আছে নাৰিকলৰ খেতি শিকাই আৰু ভৱিষ্যতে মই ভাৰতক উজ্জ্বল কামনা কৰিছোঁ। হ'ল কোকোনাটৰ ওপৰত কাল্টিভেশ্যন প্ৰেক্টিচেছ আৰু পোক পৰুৱা কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়, বেমাৰ আজাৰ তাৰ ওপৰত আৰু কৃষকসকলক যি আমাৰ LODP এৰিয়া অফ এক্সটেনশ্যন হৈছে আমাৰ দুখন নতুনকৈ আমাৰ গাঁও লোৱা হৈছে জয়সাগৰ আৰু আমাৰ কেকানগুচি তো কাৰণে এৰিয়া অফ এক্সপেনশ্যনৰ কাৰণে আমাৰ ফাৰ্মাৰ্ছখিনিক হেৰি দিয়া হৈছে ফৰ্ম দিয়া হৈছে। যিটো বৃদ্ধি এই বৃদ্ধিটো যাতে কৰে আৰু আমাৰ বৈশ্যদানীয়ে কৈছে যে 60 টকাকে এটা নাৰিকলত হয়। মই অলপতে গুৱাহাটীত গৈছিলোঁ যাওঁতে মই নিজে মানে 4টা নাৰিকল লৈছিলোঁ। এটা নাৰিকলত মানে 60 টকাকে লৈছিলোঁ। আমাৰ বেছি দূৰ নহয়, হাজোৰ পৰা অলপ ওচৰতে, হাজোৰ ওচৰতে তাতে আমি গাড়ী ৰখি আমি তাতে নাৰিকল খাইছিলোঁ। চাওক আপোনালোকে আমাৰ ইয়াৰ পৰা নাৰিকল লৈ যায় 30 টকা বা 20 টকাকে এটা নাৰিকলত আৰু তেখেতসকলে তাতে 60 টকাকে বিক্ৰী কৰিছে। মোৰ গাঁৱৰ পৰাই নিছে, মোৰ ঘৰৰ ওচৰৰ মানুহৰ পৰাই নিছে মানে। সেইকাৰণে কৈছোঁ যে নাৰিকলৰ বৃদ্ধিটো কেনেকৈ বঢ়াব লাগে তেখেতসকলে আমাৰ গাঁওখনলৈ বা আমাৰ অঞ্চললৈ আহিছে। আমাৰ কেনেকৈ আমি এই নাৰিকল বৃদ্ধি কৰিব পাৰোঁ আৰু নাৰিকল ৰুব পাৰোঁ। আমি আচলতে নাৰিকলটো কি হয়? কেঁচুসাৰ দিয়ে যেমন আছে না ঠিক আছে বলে কেঁচুসার করে কিন্তু এইটাতে গুড়বিলাক যদি কেঁচুসার করে আপনাদের তাতেই খাদ্য থাকিব নালাগে। কেঁচুসার কৰিছে এটা গোটে কেঁচুসাৰ উৎপাদন কৰিছে সেই কেঁচুসাৰৰ মাৰ্কেটিংটো বস্তুটো আপোনালোকে মন কৰিব